নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি ঘোষণা কৰা অসম বন্ধ স্থগিত। সৌদ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলিত মঞ্চৰ অসম বন্ধৰ কাৰ্যসূচী স্থগিত। মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বানৰ পিছতে বন্ধ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে এই সংগঠন দুটাই। কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদাৰ দাবীত আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত 21 জানুৱাৰী অৰ্থাৎ আজি পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অসম বন্ধৰ আহ্বান জনাইছিল। এই 12 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল এই সংগঠন দুটাই আৰু অৱশেষত সংগঠন দুটাৰ সৈতে আলোচনাত মিলিত হ'বলৈ সন্মত হৈছে অসম চৰকাৰ, যাৰ বাবে আজিৰ এই অসম বন্ধ স্থগিত ৰাখিছে সংগঠন দুটাই। অৰ্থাৎ আজিৰ দিনটোত কোনো ধৰণৰ অসম বন্ধৰ কাৰ্যসূচী নাই। আজি অসমৰ সকলো স্কুল, কলেজ, অফিচ, কছাৰী, বেংক সকলোবোৰ খোলা থাকিব, গাড়ী মটৰো খোলা থাকিব। অৰ্থাৎ অসম বন্ধ প্ৰত্যাহাৰ কৰা হৈছে। পৰৱৰ্তী খবৰ, ইছলাম ধৰ্মৰ ধৰ্ম প্ৰচাৰক হজৰত মহম্মদক অপমান কৰাৰ বাবে এইবাৰ জনপ্ৰিয় গায়ক আমিৰ হুছেইনক দিলে মৃত্যুদণ্ডৰ শাস্তি। জনপ্ৰিয় গায়কৰ বিৰুদ্ধে চূড়ান্ত ৰায় ঘোষণা কৰিলে আদালতে আৰু এই ৰায়ক লৈ এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। হজৰত মহম্মদক অপমান কৰাক লৈ কঠোৰ হল আদালত। পয়গম্বৰক অপমান কৰাৰ বাবে আদালতে দিলে মৃত্যুদণ্ডৰ ৰায়। জনপ্ৰিয় পপ গায়ক আমিৰ হুছেইন মকছুদুলৰ বিৰুদ্ধে ৰায় আদালতৰ। পয়গম্বৰক অপমান কৰাৰ বাহিৰেও আমিৰৰ বিৰুদ্ধে আছে আন বহু অভিযোগ। দেহ ব্যৱসায়ৰ প্ৰচাৰৰ অভিযোগত পূৰ্বে 10 বছৰৰ কাৰাদণ্ড বিহিছিল আদালতে আৰু দেশৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু অশ্লীল বিষয়বস্তু প্ৰচাৰৰো অভিযোগ আছে এইগৰাকী গায়কৰ বিৰুদ্ধে। 5 বছৰৰ বাবে কাৰাদণ্ডৰ শাস্তি বিহিছিল ইৰাণৰ সৰ্বোচ্চ আদালতে আৰু উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক লৈ আপত্তি দৰ্শাইছিল অভিযোগকাৰীয়ে আৰু অৱশেষত আমিৰ হুছেইনৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় ঘোষণা আদালতৰ। ইৰাণৰ আদালতৰ এই ৰায়ক লৈ এতিয়া সৃষ্টি হৈছে বিশ্বজুৰি চাঞ্চল্য। উল্লেখযোগ্য যে 2023 ডিচেম্বৰৰ পৰা কাৰাবন্দী হৈ আছে জনপ্ৰিয় পপ গায়কজন। পৰৱৰ্তী খবৰ, বেংকৰ কৰ্মচাৰীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰিছে নেকি? কাম কৰি দিয়াৰ নামত আপোনাক ঘণ্টাৰ পিছত ঘণ্টা থিয় কৰাই ৰাখিছে নেকি? যদি আপুনি বেংকত গৈ হাৰাশাস্তিৰ সন্মুখীন হৈছে তেন্তে আপুনি পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। এই সন্দৰ্ভত মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ আৰু আপোনাৰ অভিযোগ পালেই সেই বেংক কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন। চাকৰি পৰ্যন্ত হেৰুৱাব পাৰে সেইগৰাকী বেংকৰ কৰ্মচাৰীয়ে। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। বেংকৰ কৰ্মচাৰীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰিছে নেকি? আপোনাৰ কাম কৰি দিয়া নাই নেকি বেংকৰ কৰ্মচাৰীয়ে? কাম কৰি দিয়াৰ নামত আপোনাক থিয় কৰাই ৰাখিছে নেকি বেংকত? যদি আপুনি বেংকত গৈ হাৰাশাস্তিৰ সন্মুখীন হৈছে তেন্তে আপুনি দিব পাৰিব অভিযোগ। SBIয়ে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে মুকলি কৰিছে 5টাকৈ বিশেষ নম্বৰ। পৰৱৰ্তী পৰ্যায়ত অন্য বেংকৰ নম্বৰবোৰ জনাম। প্ৰথমতে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নম্বৰকেইটা জনাইছোঁ। প্ৰথম নম্বৰটো হৈছে 18001234। দ্বিতীয় নম্বৰটো হৈছে 18002100। আপোনালোকে নম্বৰকেইটা লিখি ৰাখক। আৰু তৃতীয় নম্বৰটো হৈছে 1800112211। তাৰপিছত নম্বৰটো হৈছে 180042538000। আন এটা নম্বৰ হৈছে 08026599990। আৰু আপোনাৰ অভিযোগ সত্য প্ৰমাণিত হ'লে চাকৰি হেৰুৱাব পাৰে সেইগৰাকী বেংকৰ কৰ্মচাৰীয়ে। লগতে আপোনালোকে পৰ্টেলৰ জৰিয়তেও অভিযোগ দাখিল কৰিব পাৰিব। crcap.sbi.co.in/ccapp/ এই পৰ্টেল বা ৱেবছাইটৰ জৰিয়তেও আপোনালোকে দিব পাৰিব অভিযোগ। আৰু HDFC বেংকে মুকলি কৰিছে এটা বিশেষ হেল্পলাইন নম্বৰ। HDFC বেংকে মুকলি কৰা নম্বৰটো হৈছে 9957193333। আৰু এক্সিছ বেংকেও গ্ৰাহকৰ বাবে মুকলি কৰিছে নম্বৰ। এক্সিছ বেংকৰ নম্বৰসমূহ হৈছে 1800
2095577 আন এটা নম্বৰ হৈছে 1860419555 আৰু বেংকসমূহে সঁহাৰি নজনালে আপোনালোকে RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক অভিযোগ দিব পাৰিব অৰ্থাৎ বেংকে যিসমূহ নম্বৰ মুকলি কৰিছে সেই নম্বৰত ফোন কৰি আপুনি যদি সঁহাৰি নাপায় তেন্তে ডাইৰেক্ট আপোনালোকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক অভিযোগ দিব পাৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অভিযোগ নম্বৰ হৈছে 9022604000 এই নম্বৰৰ জৰিয়তে RBIক অভিযোগ দিব পাৰিব আপুনি আৰু লগতে 14448ত ফোন কৰিও দাখিল কৰিব পাৰিব আপুনি অভিযোগ আৰু ৱেবছাইটৰ জৰিয়তেও আপোনালোকে অভিযোগ দিব পাৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক cms.rbi.org.in ৰ জৰিয়তে আপোনালোকে দাখিল কৰিব পাৰিব অভিযোগ গতিকে বেংকত গৈ হাৰাশাস্তিৰ সন্মুখীন হ'লে আপোনালোকে এই নম্বৰসমূহত ফোন কৰি অথবা এই পৰ্টেলসমূহৰ জৰিয়তে অভিযোগ দাখিল কৰক দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত জোকাৰি যোৱা মাজবাটৰ দলবদ্ধ কিশোৰী ধৰ্ষণৰ ঘটনাৰ চূড়ান্ত ৰায়দান 5 গৰাকী ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড ওদালগুৰিৰ আদালতৰ আবিজুল আলী সাদ্দাম হুছেইন মহিদুল ইছলামক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ লগতে মুস্তাক আহমেদ এহসান আহমেদক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ ওদালগুৰি ন্যায়াধীশ NS দেউৰীৰ বিশেষ আদালতৰ এই ৰায়দান উল্লেখযোগ্য যে 2024 চনৰ 22 জুনত মাজবাটত সংঘটিত হৈছিল এই জঘন্য ঘটনা টিউচনলৈ অহা এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল এই 5 গৰাকী পাখণ্ডই আৰু এই 5 পাখণ্ডক এতিয়া যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে আদালতে পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ জৰুৰী খবৰ আপোনাৰ বিদ্যুৎ বিলত অচিৰেই হ'ব ব্যাপক সালসলনি নতুন বছৰত বিদ্যুৎ বিলক লৈ APDCL দিছে বিশেষ প্ৰস্তাৱ ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ আপোনাৰ বিদ্যুৎ বিলত অচিৰেই হ'ব ব্যাপক সালসলনি নতুন বছৰত বিদ্যুৎ বিলক লৈ APDCLৰ নতুন পৰিকল্পনা সময় অনুসৰি ইউনিটৰ মূল্য নিৰ্ধাৰণৰ নতুন চিন্তা কৰিছে APDCLে 24 ঘণ্টাত অৰ্থাৎ দিনটোৰ 24 ঘণ্টাত 3টা স্লেবত বিদ্যুৎ বিল নিৰ্ধাৰণ কৰিব APDCLে অহা 1 এপ্ৰিলৰ পৰা আপোনাৰ বিলত দেখিব এই বৃহৎ সালসলনি প্ৰথম স্লেবত দিনৰ ভাগত হ'ব প্ৰতি ইউনিটত 6.99 টকা যেটো পুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈ প্ৰতি ইউনিটত বিল আপুনি পৰিশোধ কৰিব লাগিব 6.99 টকা আৰু দ্বিতীয় স্লেবত পিক আৱাৰত প্ৰতি ইউনিটত নিৰ্ধাৰণ কৰা হৈছে 9.62 টকা যেটো সন্ধিয়া 5 বজাৰ পৰা নিশা 12 বজালৈকে আপুনি প্ৰতি ইউনিটত 9.62 টকা পৰিশোধ কৰিব লাগিব আৰু তৃতীয় স্লেবত নিশাৰ ভাগত 8.94 টকা নিৰ্ধাৰণ কৰা হৈছে প্ৰতি ইউনিটত নিশা 12 বজাৰ পৰা পুৱা 6 বজালৈ প্ৰতি ইউনিটত গ্ৰাহকে ভৰিব লাগিব 8.94 টকা এই মূল্য নিৰ্ধাৰণ কৰিছে APDCLে আৰু এই সালসলনিৰ বাবে AERCক আবেদন দাখিল কৰিছে APDCLে ফেব্ৰুৱাৰীত ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিছনে গ্ৰহণ কৰিব এই শুনানি আৰু AERCয়ে এই সিদ্ধান্ত মানি ল'লে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম অৱশ্য বিদ্যুৎ মাচুল বৃদ্ধিৰ কথা আবেদনত উল্লেখ কৰা নাই APDCLে পৰৱৰ্তী খবৰ অৱশেষত সকাহ পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অমিত শাহৰ মানহানিৰ গোচৰ স্থগিত ৰাখিলে দেশৰ উচ্চতম ন্যায়ালয়ে অৱশেষত উচ্চতম ন্যায়ালয়ত কিছু সকাহ পালে ৰাহুল গান্ধীয়ে অমিত শাহক হত্যাকাৰী বুলি মন্তব্য দিয়াৰ অভিযোগত বিজেপি নেতাই মানহানিৰ গোচৰ ৰুজু কৰিছিল কংগ্ৰেছী সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে অৱশ্য এতিয়াৰ বাবে উচ্চতম ন্যায়ালয়ে সেই গোচৰৰ শুনানি স্থগিত ৰাখিছে ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ে ঝাৰখণ্ড চৰকাৰ আৰু অভিযোগকাৰীলৈও জাননী জাৰি কৰিছে 2019 লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক হত্যাকাৰী বুলি আক্ৰমণ কৰিছিল
আৰু এনে মন্তব্যৰ পিছতেই বিজেপি নেতা নবীন ঝাই কংগ্ৰেছী সাংসদগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তোলে। ৰাহুল গান্ধীয়ে প্ৰথমে ৰাঁচী দণ্ডাধীশ আদালতত গোচৰ খাৰিজ কৰিবলৈ আবেদন জনায়, কিন্তু ন্যায়াধীশে এই আবেদন নাকচ কৰি গোচৰটো পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত লয়। আদালতে ৰাহুল গান্ধীক ব্যক্তিগতভাৱে আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে আৰু তাৰ পিছত দণ্ডাধীশ আদালতৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ কাষ চাপে। অৱশ্যে তাতো সকাহ লাভ নকৰে ৰাহুল গান্ধীয়ে আৰু তাৰ পাছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল তেওঁ। এই গোচৰৰ শুনানি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সঞ্জীৱ মেহতাৰ বিচাৰপীঠত অনুষ্ঠিত হয়। ৰাহুল গান্ধীৰ হৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাই অধিবক্তা অভিষেক মনু সিংভিয়ে। তেওঁ কয় যে যাৰ বিষয়ে মন্তব্য কৰা হৈছে তেওঁ গোচৰ ৰুজু কৰিব পাৰে, কিন্তু তৃতীয় পক্ষই কেনেকৈ গোচৰ ৰুজু কৰিলে। ইয়াৰ পিছত দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে গোচৰৰ শুনানিৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ে ঝাৰখণ্ড চৰকাৰ আৰু আবেদনকাৰী নবীন ঝালৈ জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। অহা 4 সপ্তাহৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। এই গোচৰৰ পৰৱৰ্তী শুনানি 6 সপ্তাহৰ পিছত পুনৰ হ'ব বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত ধ্বংস হৈ যাব পাৰে ইজৰাইল চৰকাৰ। ইজৰাইল চৰকাৰৰ 3 গৰাকী মন্ত্ৰীৰ একেলগে পদত্যাগ আৰু এতিয়া ভয়ংকৰ বিপদত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। যিকোনো মুহূৰ্তত ধ্বংস হৈ যাব পাৰে ইজৰাইল চৰকাৰ। ভয়ংকৰ বিপদত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। নিজৰা চৰকাৰৰ মন্ত্ৰীৰ ৰোষত পৰিছে এতিয়া ইজৰাইলী প্ৰধানমন্ত্ৰী। একেলগে 3জন মন্ত্ৰীয়ে কৰিলে পদত্যাগ। হামাছৰ সৈতে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰাক লৈ ক্ষোভ এই পদত্যাগী মন্ত্ৰীসকলৰ। হামাছৰ বিৰুদ্ধে জয় লাভ নকৰা পৰ্যন্ত দললৈ ঘূৰি নহাৰ ঘোষণা পদত্যাগী মন্ত্ৰীসকলৰ। উজ্জামা ইহুদী পাৰ্টি মিত্ৰজোঁটৰ সদস্য নহয় বুলিও মন্তব্য পদত্যাগী মন্ত্ৰীসকলৰ। পৰৱৰ্তী খবৰ, দেশ কঁপোৱা কলকাতাৰ আৰজিকৰ মেডিকেল কলেজৰ ভয়ংকৰ কাণ্ড কৰা মূল অভিযুক্তৰ শাস্তি ঘোষণা। মূল অভিযুক্ত সঞ্জয় ৰয়ৰ শাস্তি ঘোষণা কৰিছে আদালতে। যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতে আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে সঞ্জয় ৰয়ক 50,000 টকাৰ জৰিমনা আদালতৰ। আৰজিকৰ মেডিকেল কলেজৰ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তলৈ শাস্তি ঘোষণা আদালতৰ। মহিলা চিকিৎসকক ধৰ্ষণ কৰা মূল অভিযুক্ত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড। শিয়ালদহ আদালতে সঞ্জয় ৰয়ক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড। উল্লেখযোগ্য যে এগৰাকী নৱাগত চিকিৎসকক চিকিৎসালয় চৌহদৰ ভিতৰতে ধৰ্ষণ কৰি হত্যা কৰিছিল আৰু এই ঘটনাৰ মূল অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে সঞ্জয় ৰয় অৰ্থাৎ মূল অভিযুক্তক 50,000 টকাৰ জৰিমনা বিহিছে আদালতে। লগতে ভুক্তভোগী পৰিয়ালটোক 10 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে আদালতে। কিন্তু ইয়াৰ বিপৰীতে সঞ্জয় ৰয়ৰ মৃত্যুদণ্ডৰ ৰায় বিচাৰিছিল CBIয়ে। উল্লেখযোগ্য যে নিজকে এতিয়াও নিৰ্দোষী বুলি মন্তব্য অভিযুক্ত সঞ্জয় ৰয়ৰ। ভুৱা তথ্যৰে দুখ জাপি দিয়াৰ অভিযোগ সঞ্জয় ৰয়ৰ। BNSৰ 64/103/1 ধাৰাৰ অধীনত প্ৰদান কৰা হৈছে এই শাস্তি।